আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আপোনালোকক যিসকলে BSc BCom ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কৰি আছিলে আৰু আনহাতে আপোনালোকে জানে যে FYEGP বা NEPৰ যি থাৰ্ড চেম আছিলে তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যেই ঘোষিত হ'ল আৰু আপোনালোক যিসকল ফাৰ্ষ্ট চেমৰ আছে সেই ফাৰ্ষ্ট চেমৰ সকলৰ ৰিজাল্ট এতিয়ালৈকে যিহেতু দিয়া নাই আৰু আপোনালোকে সেই ৰিজাল্টটো যিটো আপোনালোকৰ ৰিজাল্ট সেই ৰিজাল্টটো দুদিনমানৰ ভিতৰতে হয়তো আপোনালোকক দিব, যিহেতু এটাকৈ সকলোবিলাক ৰিজাল্ট ঘোষণা কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে। গতিকে আপোনালোকৰ ৰিজাল্টবিলাক কেনেকৈনো চাব পাৰিব বা ক'ত আপোনালোকে নিজৰ যি গ্ৰেড শ্বীট আছে সেয়া ডাউনলোড কৰিব পাৰিব সেয়া আপোনালোকক জনাম, যিসকলে BSc BComৰ ফাৰ্ষ্ট চেম NEPৰ হয় তেওঁলোকৰ কাৰণে। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আৰু লগতে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগৰবিলাকেও পায়, আপোনালোকৰ লগৰবিলাকেও জানিবলৈ সক্ষম হ'ব। আপোনালোকৰ ৰিজাল্টবিলাক সাধাৰণতে ৰিজাল্টবিলাক আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত এটা লিষ্ট হিচাপে আপোনালোকে ইয়াত পাব পাৰে, কিন্তু আপোনালোকৰ যি মাৰ্কশ্বিট বা গ্ৰেড শ্বীট সেই গ্ৰেড শ্বীট বা মাৰ্কশ্বিটখন আপোনালোকে আচলতে চাবলৈ সক্ষম হ'ব আপোনালোকৰ যি বেলেগ এটা ৱেবছাইটত, যিটো আপোনালোকৰ dibru.samarth.edu.in এই ৱেবছাইটটোত আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু মই আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছখিনি দেখুৱাই দিম, কেনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰিজাল্টবিলাক আৰু অতি সহজভাৱে আপোনালোকৰ যি গ্ৰেড শ্বীট সেয়া ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে প্ৰথমতে যাব যিটো সমৰ্থৰ ৱেবছাইট হয় সেইটোত আপোনালোকে যাব। মই দেখুৱাই লৈছোঁ প্ৰথমতে আপোনালোকক সেই ৱেবছাইটটোত। এই ৱেবছাইটত আপোনালোকে আহিব dibru.samarth.edu.in। এই ৱেবছাইটটোত আপোনালোকক অহাৰ লগে লগে এনেকুৱা এটা পেজ পাব, য'ত আপোনালোকৰ দুটা পাৰ্ট দেখিছে, ষ্টুডেণ্ট লগ ইন বা চাইন ইন আৰু এটা পাৰ্ট পাছৱৰ্ড দিবলৈ। আপোনালোকে যেতিয়া সমৰ্থত আপোনালোকে লগ ইন কৰিছিলে বা সমৰ্থত যেতিয়া আপোনালোকে ফিল আপ কৰিছিলে ফৰ্ম, তেতিয়া আপোনালোকে এটা এনৰলমেণ্ট নাম্বাৰ পাইছিলে আৰু তাতে আপোনালোকে এটা পাছৱৰ্ডো দিছিলে, হয়তো সেইটো আপোনালোকৰ মনত আছে। আৰু আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ সময়খিনিতো যিহেতু আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে ইয়াতে আপোনালোকে লগ ইন কৰি কিনে ফৰ্ম ফিল আপ কৰিছিলে, গতিকে ইয়াত আপোনালোকৰ সেই নাম্বাৰটো এনৰলমেণ্ট নাম্বাৰটো আৰু লগতে পাছৱৰ্ডটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব। মই আপোনালোকৰ এই এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো ফিল আপ কৰি লৈছোঁ। তাৰপিছত পিছৰ যিখিনি ষ্টেপছ সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টোত চাই থাকক, সকলোবিলাক গম পাই যাব। আপোনালোকে যেতিয়া লগ ইন কৰিব, লগ ইন কৰাৰ লগে লগে এই পেজটো আপোনালোকে আহি যাব আৰু এই পেজটোত অহাৰ পাছত ইয়াতে আপোনালোকে দেখিব ওপৰত তিনিটা ডট আপোনালোকে য'ত দেখিব, অৰ্থাৎ তিনিটাত আঁচ থকা আপোনালোকে দেখা পাব। সেই তিনিডাল আঁচ থকা যিটো অংশ তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত বহুত কেইটা অপশ্যন আপোনালোকে ইয়াত পাব। ইয়াত আপোনালোকে ষ্টুডেণ্ট ডেছবৰ্ড, প্ৰফাইল, চাৰ্টিফিকেট গোটেইখিনি বস্তু পাব, য'ত ষ্টুডেণ্টৰ এটা পাৰ্ট, এক্সামিনেশ্যনৰ এটা পাৰ্ট, ট্ৰেইনিং এণ্ড প্লেচমেণ্টৰ এটা পাৰ্ট। ইয়াত আপোনালোকে এটা কাম কৰিব পাৰিব, এক্সামিনেশ্যনৰ যিটো পাৰ্ট আছে তাত আপোনালোকে চাব, যিহেতু আপোনালোকৰ পৰীক্ষা সংক্ৰান্তীয় এইখিনি গোটেইখিনি কথা বা আপোনালোকে যিহেতু ৰিজাল্টহে চাব বিচাৰিছে বা আপোনালোকৰ গ্ৰেড শ্বীটখন চাব বিচাৰিছে, গতিকে গ্ৰেড শ্বীটখন চাবৰ কাৰণে আপোনালোকে ইয়াত গ্ৰেড কাৰ্ড বুলি যিটো পাৰ্ট আছে দেখিছে আপোনালোকে তলত 3 নম্বৰ অপশ্যনটোত গ্ৰেড কাৰ্ড বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত সাধাৰণতে আপোনালোকৰ ইয়াতেই যিসকলে ফাৰ্ষ্ট চেমৰ হয় তেওঁলোকৰ আচলতে 1 নম্বৰ বুলি অপশ্যন এটা আহিব। 1 নম্বৰ 1তে আপোনালোকে সাধাৰণতে পাই যাব BA বেচেলৰ অফ আৰ্টছ, যদি BSc হয় BSc আহিব আপোনালোকৰ, যিসকল যদি BCom হয় তেনেহ'লে BCom আহিব, ইয়াতে আহিব আৰু টাৰ্ম 1 থাকিব, ছেমিষ্টাৰ থাকিব, টাইপ 2 টাৰ্ম টাইপ ছেমিষ্টাৰ থাকিব আৰু ইয়েৰ অফ এক্সামটো আপোনালোকৰ 24 হ'ব, কাৰণ 24ত আপোনালোকে পৰীক্ষা দিছিল, গতিকে 24 থাকিব আৰু তাৰে ছাইডতে গ্ৰেড কাৰ্ড থাকিব, যেনেকৈ ইয়াত আপোনালোকে দেখা পাইছে। গতিকে ইয়াত গ্ৰেড কাৰ্ডৰ যিটো তলত ভিউ বুলি যিটো অপশ্যন পাব সেই ভিউ পাৰ্টটোত ক্লিক কৰিব, আপোনালোকৰ যিখন গ্ৰেড শ্বীট সেইখন ডাউনলোড হৈ যাব, আপোনালোকে গ্ৰেড শ্বীটখন চাব পাৰিব। এতিয়া কথাটো হ'ল কিছুসকলৰ গ্ৰেড শ্বীটত গ্ৰেডটো আপোনালোকৰ নাথাকিব পাৰে। এতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ যিটো ABC ID বনাইছিলে, সাধাৰণতে সকলোৱে যিহেতু ABC ID দৰকাৰীয়ে, গতিকে ABC ID যিসকলে বনাইছিলে যদি ABC IDৰ নাম্বাৰটোৰ লগত বা ABC IDৰ ডেট অফ বাৰ্থৰ লগত যদি কিবা খেলিমেলি আছে তেতিয়াহ'লে আপোনালোকৰ যিটো গ্ৰেডিং যিটো আছে সেই গ্ৰেডিংটো হয়তো আপোনালোকে তাত দেখা নাপাব, কিন্তু বাকী গোটেইখিনি আপোনালোকে চাব পাৰিব, পাছ কৰিছে, ফেইল কৰিছে, পাছ আহিব, ফেইল আহিব, গোটেইখিনি আপোনালোকৰ ডিটেইলছ তাত পাই যাব, কিন্তু গ্ৰেডিংটো আপোনালোকে নাপাব। তাৰ কাৰণে আপোনালোকে নিজৰ যিখন মহাবিদ্যালয়ত পঢ়ি আছে তাতে আপোনালোকে খবৰ কৰিব আৰু তাতে আপোনালোকে গম পাই যাব। আৰু এই ছিষ্টেমটো আচলতে কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয় নহয়, গুৱাহাটী ইউনিভাৰ্চিটিৰো একে, কেৱল মাত্ৰ ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰণে dibru.samarth.edu.in হৈছে এইটো ডিব্ৰুগড় বিশ্ববিদ্যালয়, আৰু গুৱাহাটী হ'লে guwahati.samarth.edu.in এই ৱেবছাইট দুটা অকল
সেইটোৱে বেলেগ বাকীখিনি চব ছেম টু ছেম আৰু ৰিজাল্টবিলাক এনেকৈ চাব আপোনালোকৰ ৰিজাল্ট অতি সোনকালে হয়তো দিবই পাৰে গতিকে যেতিয়াই দিয়ে আপোনালোককতো গম পাবই আপোনালোকক জনামেই কিন্তু তাৰ আগতে আপোনালোকে কেনেকৈ চাব পাৰিব সেইটো আপোনালোকক দেখুৱাই দিলোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাই যায় এনেকৈ আপোনালোকে চাব লাগে কাৰণ বেলেগ আৰু কোনো ধৰণৰ ৱেবছাইট নাই য'ত নেকি আপোনালোকে ৰিজাল্ট গ্ৰেডশ্বিটটো আপোনালোকে মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব ইয়াতে আপোনালোকে মাৰ্কশ্বিট ডাউনলোড হ'ব সকলোবিলাক ইয়াতে হ'ব গতিকে আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ